সাৱধান বন্ধুক বিশ্বাস কৰি ভাড়া ঘৰত পাৰ্টি কৰিবলৈ ভুলতো নাযাব অধিক মাত্ৰাত সুৰাপান কৰাই আপোনাকো নগ্ন কৰি তুলিব পাৰে ফটো গুৱাহাটীত হানি টেপিং চক্ৰৰ ভয়ংকৰ জাল এই জালত পৰি দিশহাৰা হ'ল লাল গণেশৰ এজন যুৱক পুনৰ গুৱাহাটীত সক্ৰিয় হৈ উঠিছে হানি টেপিং চক্ৰ চক্ৰটোৱে প্ৰথমে আৰম্ভ কৰে বন্ধুত্ব তাৰ পাছতেই পেলায় এখন ভয়ংকৰ জাল চক্ৰটোৱে পেলোৱা জালত ভৰি দিলেই আপুনি হ'ব পাৰে সৰ্বশ্ৰান্ত এতিয়া আহক আচল কাহিনীৰ মাজলৈ লাল গণেশৰ এজন যুৱকে দুই বন্ধুৰ নিমন্ত্ৰণত নিশা পাৰ্টি কৰিবলৈ গৈছিল 6 মাইলত থকা বন্ধু দুজনৰ ভাড়া ঘৰত নিশা আৰম্ভ হ'ল খুৰাৰ পাৰ্টি লাল গণেশৰ যুৱকজন অধিক মাত্ৰাত সেৱন কৰিলে খুৰাৰ ৰাগিত অচেতন হৈ পৰিল যুৱকজন অচেতন হৈ বিছনাতে ঢলি পৰিল যুৱকজন অচেতন হৈ পৰাৰ লগে লগে পৰিকল্পনা মতেই যুৱকজনৰ দুই বন্ধু পাৰ্থপ্ৰতিম বৰা আৰু বিজয় ৰাজবংশীয়ে কৰিলে নাভূত ঘটনা যুৱকজনক নগ্ন কৰি পাৰ্থ আৰু বিজয়ে যুৱকজনৰ কাষতে এগৰাকী যুৱতীক নগ্ন কৰি শুবলৈ দিলে যুৱকজন আৰু যুৱতীগৰাকী নগ্ন হৈ থকাৰ ফটো তুলিলে বিজয় আৰু পাৰ্থই চেতনা ঘূৰি অহাৰ লগে লগে বিজয় আৰু পাৰ্থপ্ৰতিমে অশ্লীল ফটোসমূহ দেখুৱালে লাল গণেশৰ যুৱকজনক ইয়াৰ পাছতেই যুৱকজনৰ হাতত থকা 25,000 টকা আত্মসাৎ কৰিলে দুই বন্ধুৱে 25,000 টকা লুটি ক্ষান্ত নাথাকিল বিজয় আৰু পাৰ্থপ্ৰতিম অশ্লীল ফটোসমূহ দেখুৱাই ব্লেকমেইলিং কৰিবলৈ ল'লে যুৱকজনক ফটোসমূহ ভাইৰেল কৰাৰ দিলে ভাবুকি ফটো ভাইৰেল নকৰিবলৈ হ'লে বিজয় আৰু পাৰ্থক দিব লাগিব বৃহৎ ধন এই ব্লেকমেইলিং সহ্য কৰিব নোৱাৰি লাল গণেশৰ যুৱকজনে কাষ চাপিল দিছপুৰ আৰক্ষীয়ে 54/2026 নম্বৰত গোচৰ পঞ্জীয়ন কৰাৰ লগে লগে গ্ৰেপ্তাৰ কৰিলে হানি টেপিং চক্ৰৰ দুই মাষ্টাৰমাইণ্ড ক্ৰমে পাৰ্থপ্ৰতিম বৰা আৰু বিজয় ৰাজবংশীক কিন্তু পাৰ্থ আৰু বিজয়ক সহায় কৰা ছদ্মবেশী যুৱতীগৰাকীৰ সন্ধান এতিয়াও লাভ কৰা নাই কেইটামান টকাৰ বাবে নগ্ন হৈ ফটো তুলিবলৈ সাজু হোৱা যুৱতীগৰাকীৰ সন্ধান উলিয়াব পাৰিবনে দিছপুৰ আৰক্ষীয়ে এই হানি টেপিং চক্ৰটোৰ লগত আৰু কোন জড়িত হৈ আছে যুৱতীৰ লগত অভিসাৰ কৰিবলৈ উত্তাল হৈ থকা একাংশ যুৱকক টাৰ্গেট কৰে চক্ৰটোৱে এনে যুৱকক গ্ৰাহক হিচাপে নাপায় বন্ধুকো নেৰিলে চক্ৰটোৱে সাৱধান হওক আপুনিও এনে হানি টেপিং চক্ৰৰ জালত পৰি আপোনাৰ ধন সৰ্বশ্ৰান্ত হোৱাৰ উপৰিও আধাতে আপোনাৰ সুখৰ পৰিয়ালটো হ'ব পাৰে থানবান ভিডিঅ' জাৰ্নেলিষ্ট শ্যামলৰ সৈতে সমীৰণ শইকীয়াৰ ৰিপৰ্ট আসাম টক্স